কাৱৈ টিলিকা শুদ্ধ মাগুৰ মাছৰ বৰালি নহয় মাগুৰ মাছৰ পোৱালি বৰালি নহয় মাগুৰ মাছৰ পোৱালিখিনি ক্ষমা কৰিব গম নাপাওঁ মুৱা বুলিও কোৱা হয় নাজানো মই বিহু নাচত প্ৰথম উপস্থাপনতে হয় খোপাত হাত নাই পৰা হয় এখন হাত পৰিছে ইখন হাত নাই পৰা আমাৰ দুইখন হাত খোপাত দি বিহু নচা হয় হয়নে হয় আৰু কঁকাল ভাঙিছা হয় কিন্তু কঁকালৰ লগত টিকাটোও ভাগি গৈছে সম্পূৰ্ণ কঁকালটো ভাগিব লাগে হয় হয়নে আমাৰ বিহুৱতীসকল কঁকাল ভাঙি বিহু নাচে হয়নে হয় বাকী সকলোখিনি ভাল হৈছে হৈছে মই দুটা বিহু নাচৰ ভুলহে কৈছোঁ হয় এতিয়া পোনপটীয়া প্ৰশ্ন কৰিছোঁ হয় তুমি মাছৰ কথা কৈছা হয় নৈত পানী বাঢ়িলে হয় নহয় মাছে কণী পাৰিলে হয় হয় নহয় মাছে প্ৰথমে কি কৰে পানী বাঢ়িলে উজান উঠে হয় তাৰপিছতে কণী পাৰে বাৰু মাছৰ কথা কি কওঁ মাগুৰ মাছৰ পোৱালিখিনিক কি বুলি কয় আৰু কাৱৈ মাছৰ পোৱালিখিনিক কি বুলি কয় কাৱৈ মাছৰ পোৱালি কাৱৈ ঠেঙা বুলি কয় কাৱৈ টিলিকা শুদ্ধ মাগুৰ মাছৰ বৰালি নহয় মাগুৰ মাছৰ পোৱালিখিনি ক্ষমা কৰিব গম নাপাওঁ মুৱা বুলিও কোৱা হয় নাজানো মই ক্ষমা কৰিব নোৱাৰিম মাগুৰ মাছৰ জালি কাৱৈ টিলিকা হয় নহয় হে পোৱালিখিনি তেনেকৈ বুলিহে কয় আৰু শেষলৈ এটা কথা কওঁ হাতৰ বন খহি পৰিলা বুলি গাইছা হয় নাই বিহু নামত হাতৰ বন খহি পৰিলে বুলি গাইছা নে বিহুসকলেও গাই গৈছে হাতৰ বন খৰি পেলা বুলি নাই গোৱা গাইছা ছাৰ ফকৰাটোত গাইছিলোঁ ফকৰাত গাইছা হাতৰ বন খহি পৰিলে হাতৰ বন খহি পোৱাটো কিনো খহি কোৱা নাছিলোঁ ছাৰ খৰি কৈছিলোঁ খহিয়ে কৈছা মই খহিয়ে কৈছোঁ কিনো হাতৰ বন খহি পৰিলে হাতৰ পৰা এৰ খাই যোৱা ভালকে চিন্তা কৰি কোৱা হৈছে বাৰু হয় নহয় বাৰু ঘৰুৱা কামখিনি সম্পূৰ্ণৰূপে নিকাকৈ কৰিব পৰা নাই খহি পৰিছে এটা কৰিছা সেইটো এৰিছা সেইটো কৰিছা সেইটো এৰিছা হাতৰ বন খহি পৰিছে হয় নহয় এই বন বুলি ক'লে হাতৰ বন মানে হাতৰ কামখিনি হয় নহয় বাৰু সেইখিনি আমাৰ লোক কথা এনেই বিহু নামটো গালেই নহ'ব হয় নহয় বাৰু বাৰু যি কি নহওক আন্তৰিক ওলগ জনাইছোঁ আজি এইখন নামতেলে আপোনালোক আহিছে সুদূৰ ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় হয় নহয় ৰং ওলগ জনাইছোঁ আৰু ধন্যবাদেৰে আজি মঞ্চৰ পৰাও বিদায় দিছোঁ আৰু বন মানে কি বুজি পালা নাই নমস্কাৰ ছাৰ বন মানে বুজি পালা নাই হয় বন মানে কি দুবৰি বন এনেকুৱা নহয় বুজি নাই পোৱা সেইকাৰণে ক'লো বন মানে হ'ল কাম কাম বন 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 মানে হ'ল কাম বন কৰা মানুহক বনোৱা বুলি কয় জানিছানে বনোৱা মানে অসমীয়া অভিধানত এইবিলাক পোৱা যায় এই বনৰ পৰা বনোৱা হৈছে সেইকাৰণে বনোৱাজন আনাচোন বনোৱা আনা তাৰমানে কাম কৰা মানুহ আনা তোমাৰ যিখিনি কাম কৰা গোটেই কামখিনি বন বুলি কোৱা হৈছে তোমাৰ ঘৰুৱা কামখিনি হাতৰ পৰা তাৰমানে এৰি পিনে বিহুলৈ দৌৰ মাৰিছা বুজি পাইছানে কথাটো কথাবিলাক সেইকাৰণে তোমাক সুধিলোঁ যে মই তুমি বুজি নাই পোৱা বুলি জানিহে মই সুধিলোঁ
ঠিক আছে ধন্যবাদ যোৱা যাব পাৰা ধন্যবাদ ছাৰ বিহুতলীত উপস্থিত থকা সমূহ ৰাইজলৈ তথা বিচাৰক মণ্ডলী আৰু কমিটিৰ সমূহ সদস্যলৈ মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ ধন্যবাদ হেল্ল'